আমাক যোৱা নৱেম্বৰ মাহৰ পৰাই আমাক মানে আশা দি আছে যে আমাক আলোচনাত বহাব শেষত আমি যোৱা 26 ফেব্ৰুৱাৰীত আমাৰ ধৰ্ণা কাৰ্যসূচী হ'ল আৰু সেই ধৰ্ণা কাৰ্যসূচীত আমাক আশ্বাস দিলে ডিচিপি মহোদয়ে যে যেনে তেনে প্ৰকাৰে আমি 10 দিনৰ ভিতৰত আপোনালোকক বহুৱাম আৰু আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত বহুৱাই আমাৰ যিখিনি সমস্যা আছিল সমাধানৰ আশ্বাস দিছিলে কিন্তু আমি আহি আজি মাৰ্চ মাহৰ 25 তাৰিখ পালে এমাহ উকলিল আজিলৈকে তেওঁলোকৰ যি আলোচনা প্ৰক্ৰিয়া আমাক বহুৱাই দিবলৈ সক্ষম নহ'ল আমি ইয়াতে ভাবিব লৈছিলোঁ যে আমাক যিখিনি আলোচনা চৰকাৰৰ লগত কৰি দিব লাগে আমাক ডিচিপি মহোদয়েও আশ্বাস দিছিলে কিন্তু তেওঁলোকে নোৱাৰিব বুলি আমি ভাবি আজি আমাৰ মালাকৰ মহোদয়ক আমি পৰামৰ্শ লৈ তেওঁলোকক লৈ আমি আমাৰ ডিচিপি মহোদয় কি পৰামৰ্শ দিয়ে আমি জানিব আহিছিলোঁ আৰু সেইমতে তেখেতে আমাক এই ৰজা ৰখাৰ সময়ত এইখিনি নকৰি 10 দিনৰ ভিতৰত পুনৰ আমাক আশ্বাস দিছে যে 10 দিনৰ ভিতৰত আমাক যিকোনো প্ৰকাৰে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ৰ লগত সাক্ষাৎ কৰাই আমাক আলোচনাখন কৰি দিম বুলি আৰু আমি সেই আশাতে মানি যিহেতু আশা নামে সংহাৰখন আমিও আশাকে ধৰি আজিলৈকে এনেধৰণে আছোঁ আৰু শেষ আশ্বাস আমাৰো যেন ডিচিপি মহোদয়ে আমাক আলোচনাখিনি কৰাই দিব এইখিনি হয় আমি বহুবাৰ মানে আজি 2018 চনৰ পৰা আমি নিৰ্যাতিত হৈ আহিছোঁ বহুত কষ্টৰ মাজতো আজি আমি আৰ্থিক অৱস্থা আমাৰ সিমান ঠিক নহয় তথাপি আমি আমাৰ নিজৰ প্ৰাপ্য অধিকাৰখিনি নাভাবি সমূহ অসমবাসীৰ যি প্ৰতিবন্ধী ব্যক্তিসকল আছে তেওঁলোকৰ কাৰণে আমি লাগি আছোঁ আৰু যদি এইবাৰ আশ্বাস দিও আমি আশ্বাস তেওঁলোকে ৰাখিব নোৱাৰে আমি ভাবিছোঁ এইবাৰ দিছপুৰ ঘেৰাও কৰিম আৰু আমাৰ অসমৰ প্ৰতিবন্ধীয়ে ৰৈ নাথাকিব আৰু ইয়াৰ প্ৰতিফলন হিচাপে আগন্তুক 26 ইলেকশ্যনত তেওঁলোকে পাব আমি বদ্ধপৰিকৰ লগ কৰিছোঁ ডিচিপি ছাৰ লগ কৰিছোঁ ছাৰে আমাক আশ্বাস দিছে 10 দিনৰ সময় দিছে 10 দিনৰ ভিতৰত মানে আমাক দিব লাগে নিদিয়ে প্ৰতিবাদ কৰিম জনতাবান ঘিৰি ল'ম আমি নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমাক আজি আশা দিছে 10 দিনৰ সময় দিছে 10 দিন পিছত আমাক যদি আমাৰ কামখিনি কৰি নিদিয়ে তেনেহ'লে আমি জনতা ভৱনত ডাইৰেক্ট সোমাই যাম অল অসমৰ যিমান বিকলাংগ আছে আমাক বিকলাংগ মানুহক আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা কিয় বাল চকুৰে নেচায় আমাৰ নিচিনা বিকলাংগ মানুহক কিয় কষ্ট দি আছে বাৰে বাৰে আমি আৰু কিমান কষ্ট কৰি জীয়াই থাকিম আমাৰ অধিকাৰ নাই নেকি আমাৰ প্ৰাপ্যখিনি আমাক দিব লাগিব নহ'লে আমাক পীযুষ হাজৰিকা পুলিচ প্ৰশাসনক দি পেলাই গুলীয়াই হত্যা কৰি মাৰি পেলাক আমাৰ এইখিনি অনুৰোধ আমাক এই আজি যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা প্ৰতিশ্ৰুতি দিছিল যে আমাৰ লগত মিটিং এখন কৰি আমাৰ সমস্যাখিনি সমাধান কৰিব কিন্তু এই যোৱা বছৰৰ আপোনাৰ নৱেম্বৰত ক'লে প্ৰতিশ্ৰুতি ডিচেম্বৰত কৰিম বুলি ডিচেম্বৰত দিলে জানুৱাৰীত কৰিম বুলি জানুৱাৰীত ক'লে ফেব্ৰুৱাৰীত এতিয়া শেষত আজি কৈছে কি আমি আৰু 10 দিনমান ৰখাৰ পিছত আমাৰ লগত তেখেতলোকে আমাৰ লগত আলোচনা কৰিব সেইকাৰণে এবাৰ শেষবাৰৰ বাবে আমি ৰখিছোঁ 10 দিন যদিকে আমাৰ সমস্যা একো সমাধান নকৰে তেন্তে হ'লে আমি আমাৰ নিজৰ কাৰ্যসূচী আমি হাতত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত